Welcome to Educare. The Portrait of a Lady. এই তোমালোকৰ যেটো ফাৰ্স্ট চেপ্টাৰ হয় ক্লাস 11 ইংলিছৰ ইয়াৰ কেইটামান খুব ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ মানে আজি এটোত আমি ইয়াৰ খুব কেইটামান ইম্পৰ্টেন্ট মানে প্ৰিভিয়াস ইয়াৰ অহা কেইটামান খুব ইম্পৰ্টেন্ট আৰু কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু তোমালোকে যদি এই পাঠটো যেটো দা পোৰ্ট্ৰেট অফ এ লেডি এই লেসনটো তোমালোকৰ কাৰোবাৰ পঢ়াত বা বুজাত কিবা অসুবিধা পাইছা নহয় আমি সুন্দৰকৈ পঢ়া আৰু সুন্দৰকৈ আমি অসমীয়াত আলোচনা কৰা ভিডিঅ' মানে সুন্দৰকৈ আমি এক্সপ্লেনেশ্যন কৰিছো ডিটেইলছ লাইন বাই লাইন আৰু ইয়াৰ যিবিলাক তোমালোকৰ ইম্পৰ্টেন্ট পইণ্টছ ওপৰত আলোচনা কৰিছো যিবিলাক আমি পৰীক্ষাত আহিলে মানে যদি আমি লেসনটো ভালকৈ বুজি লওঁ যাতে আমি সকলোবিলাক প্ৰশ্ন উত্তৰ আমি সুন্দৰকৈ কৰিব পাৰো ঠিক আছে আৰু আজি আমি ইয়াত কি কৰিম তোমালোকৰ মানে 2 নম্বৰ 5 নম্বৰ প্ৰশ্ন উত্তৰ মানে কোৱেশ্চন আনসাৰ ওপৰত আমি আলোচনা কৰিম এটা তোমালোকৰ খুব ইম্পৰ্টেন্ট হয় মানে কি হল তোমালোকৰ এটা কেইটামান POQ হয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মানে খুব ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰোঁ ঠিক আছে প্ৰথমতে আমি ইয়াত লৈছো তোমালোকৰ 2 মাৰ্কস কোৱেশ্চন শৰ্ট আনসাৰ টাইপৰ 2 নম্বৰীয়া কেইটামান প্ৰশ্ন লৈছো তাৰ পিছত আমি 5 নম্বৰ তোমালোকৰ যেটো 5 নম্বৰ অৰিয়া প্ৰশ্ন আহে আৰু এইটো চেপ্টাৰৰ পৰা খুব অহা দেখা যায় গতিকে আমি কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আজি আমি এটো আলোচনা কৰিম ঠিক আছে আৰু আন তোমালোকৰ কৈছে তোমাৰ অলৰেডি যে আন তোমালোকৰ কোৱেশ্চন আনসাৰ ভিডিঅ' হওক বা তোমালোকৰ ক্লাস 11 ৰ ইংলিছৰ আন চেপ্টাৰ বিলাকৰ ভিডিঅ' বাই তোমালোকৰ ডেসক্ৰিপচনত তোমালোকৰ ক্লাস 11 ইংলিছ প্লেলিষ্ট এটা দিয়া আছে বা তাত মই লিংক দি দিম তাত গৈ তোমালোকে হেইবিলাক ভিডিঅ' চাব পাৰিবা যদি চোৱা নাই বা এতিয়া প্ৰথমতে 1 নম্বৰ তোমালোকৰ প্ৰশ্ন আমি কি লৈছো Mention the 3 phases of the author's relationship with his grandmother before he left the country to study abroad. It PIQ হয় এটা previous question হয় important question হয় কি হয় question চোৱা আমি লেসনটো অলৰেডি আলোচনা কৰিলো হয়নে তাত মানে তিনটা ফেজত আমাৰ যেহেতুকে ইয়াত কি আছিল নাতি খুশৱন্ত সিং নাতি লৰা আইতাকৰ কাহিনী যেটা নেকি একেবাৰে সৰু অৱস্থা তাৰ পিছত স্কুলীয়া তাৰ পিছত কি স্কুল মানে যেনেকৈ চহৰলৈ গল হেতু এটা ফেজ আছিল তাৰ পিছত ইউনিভাৰ্সিটি যেটা ফেজ আছিল গতিকে হেতু তিনটা ফেজ হয় মেনশন দা 3 ফেজেস তিনটা তোমালোক ফেজেস বা পৰ্যায় উল্লেখ কৰা গৈছে মেনশন মানে উল্লেখ কৰা 3 ফেজে তিনটা পৰ্যায় অফ অথৰস ৰিলেশনশিপ মানে লেখকৰ ৰিলেশনশিপ মানে সম্পৰ্ক লেখকৰ কোন আছিল লেখক খুশৱন্ত সিং হয়নে his grandmother with his grandmother আইতাকৰ লগত before he left the country to study abroad যেটা নেকি before মানে আগতে মানে দেশখন এই যেটা নেকি বেলেগত বিদেশত পঢ়িবলৈ গৈছিল সেই পঢ়িবলৈ যোৱা আগৰ তিনটা ফেজ বা তিনটা পৰ্যায় আমাক লিখিবলৈ কৈছে ক'বলৈ কৈছে ঠিক আছে আমি আনসাৰ লিখিছো চোৱা the 3 phases were মানে the তিনটা কি আছিল পৰ্যায় আছিল কিটা ফাৰ্স্ট ফেজ আমি লৈছো চোৱা the first phase the period of early childhood spent together in the village where they were completely dependent on each other আমি পাঠত যেটা আমি পঢ়িছিলো আলোচনা কৰি আমি পাইছিলো হয়নে তোমালোক আৰু এটা খুব ইম্পৰ্টেন্ট কওঁ যে তোমালোকে পাঠটো যে তোমালোকে ভালকে খৰচি মাৰি পঢ়া নহয় তোমালোকে যে ভালকে বুজি লয় নহয় যিকোনো প্ৰশ্ন উত্তৰ আহে তোমালোকে সিম্পলি লিখিব পাৰিবা আৰু প্ৰশ্নবিলাকটো তেনেকৈ আহে তোমালোকে আজিকালি কি হয় মানে আন্ডাৰষ্টেণ্ড তোমালোকে পাঠটো বুজি পাইছা নে নাই তাৰ ওপৰত ডিপেন্ড কৰি প্ৰশ্নবিলাক আহে ন গতিকে তোমালোকে কৰবাত যদি অকমান ডাউট লাগি গৈছে না তেহলে মই যেটো আমি আলোচনা কৰিছো অকমান লাইন বাই লাইন নতুনকৈ এটা ভিডিঅ' দিয়া আছে তোমালোক তাৰ লিংক এটো ভিডিঅ'ত লৈছো দিন তাত গৈ তোমালোকে হেতু এবাৰ চাই লবা বাৰু কি আছে প্ৰথম ভিডিঅ'ত কি কৈছে ফাৰ্স্ট ভিডিঅ' আছিল দা পিৰিয়ড হে সময়খিনি আৰ্লি চাইল্ডহুড যেনেকৈ আৰ্লি চাইল্ডহুড শৈশৱ কালৰ সময়টোত স্পেন্ড টুগেদাৰ যদি তেওঁলোকে স্পেন্ড টুগেদাৰ একেলগে পাৰ কৰিছিলে ইন দা ভিলেজ কোড গাঁৱত হয়নে হুৱেৰ য'ত তেওঁলোকে দে ৱেৰ কমপ্লিটলি ডিপেণ্ডেণ্ট অন ইচ আদাৰ তেওঁলোকে ইজনে ইজনৰ ওপৰত সম্পূৰ্ণভাৱে ডিপেণ্ডেণ্ট আছিলে তেওঁলোকে কি হৈছিলে যেতিয়া নেকি নাতিয়ে খুশৱন্ত সিংৰ ৰাতিপুৱা আইতাকে জগাই দিছিলে স্কুললৈ ৰেডি কৰাই দিছিলে স্কুললৈ একেলগে গৈছিলে আৰু স্কুলৰ পৰা একেলগে আহিছিলে সেই সকলোখিনি আমি পাঠত পাইছো সেইটো আছিল তোমালোকৰ ফাৰ্স্ট ফেজ সেকেন্ড দ্বিতীয়টো পৰ্যায় আছিল দা সিটি লাইফ হুৱেৰ দে শ্বেয়াৰ্ড এ ৰুম বাট দা অথৰ ৱেন্ট টু এন ইংলিছ স্কুল ৰিডিউচিং দেয়াৰ ইণ্টাৰেকশ্যন আমি কি পাইছিলো দা সিটি লাইফ যেতিয়া নেকি মাক দি পেৰেণ্টছে যেতিয়া নেকি চহৰত অকণ কি হৈ গৈছিলে এষ্টাব্লিছ তাৰপিছত তেওঁ লৈ গৈছিলে আইতাক নাতিয়কে হয়নে দা সিটি লাইফটো সেকেন্ড ফেজ দিছে যেতিয়া নেকি হুৱেৰ য'ত নেকি দে তেওঁলোকে শ্বেয়াৰ কৰিছিলে এই ৰুম এটা ৰুম একেলগে তেওঁলোকে আছিলে ন বাট কিন্তু দা অথৰ ৱেন্ট টু এন ইংলিছ কিন্তু নাতি গ'লে এটা অথৰে লেখকে ক'লে গৈছিলে এটা ইংলিছ স্কুললৈ নাম লগাইছিলে তাত গৈছিলে ৰিডিউচিং দেয়াৰ তাৰপিছত লাহে লাহে তেওঁলোকৰ মাজত এইটো মানে বেছি সময় পোৱাটো তেওঁলোকৰ ইন্টাৰেকশনটো সময়টো একেলগে থকা সময়টো তেওঁলোকৰ কমি গৈছিলে হয়নে এই দ্বিতীয় ফেজ আৰু থাৰ্ড ফেজটো কি আছে থাৰ্ড ফেজ দা ইউনিভাৰ্সিটি ফেজ হুৱেৰ দা অথৰ গট এ সেপাৰেট ৰুম
স্নেপিং দ্য ফাইনেল লিংক অফ দেয়াৰ ফ্ৰেণ্ডশ্বিপ কি আছিলে তাৰ থাৰ্ড ফেজটো আছিলে এব্ৰড যোৱাৰ আগতে যিটো তেওঁলোকৰ ইউনিভাৰ্চিটি ফেয়াৰ যিটো নেকি তেওঁলোকে ইউনিভাৰ্চিটিত মানে খুচুৰা লেখকে যেতিয়া নেকি ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছিলে তেওঁলোকে তাৰ অৰ্থৰ কাৰণে হুৱেৰ দ্য অৰ্থৰ য'ত নেকি লেখকক গট এ ছেপাৰেট তেওঁলোকে এটা ছেপাৰেটকৈ বেলেগ এটা ৰুম দিয়া হৈছিলে স্নেপিং দ্য ফাইনেল লিংক অফ দেয়াৰ ফ্ৰেণ্ড তেওঁলোকৰ যি বন্ধুত্ব সেইটো তেওঁলোকৰ ফাইনেল সেইটো মানে আজৰি লোৱা নিচিনা হৈছিলে যেনেকৈ ডাঙৰ হৈ গৈছিলে ৰাইটাৰ তেতিয়া কি হৈছিলে তেওঁলোকে বেলেগ মানে ইউনিভাৰ্চিটিত পঢ়িবলৈ যোৱাৰ সময়ৰ পৰাই যে ডাঙৰ হৈ আহিছিলে লেখক তেতিয়া তেওঁৰ কাৰণে বেলেগ এটা কোঠা দিয়া হৈছিলে আৰু তাত তেওঁলোকে বেলেগ বেলেগ থকাৰ কাৰণে তেওঁলোকৰ যি ফ্ৰেণ্ডশ্বিপটো সেইটো অকণমান মানে ইণ্টাৰেকশ্যনটো কমি আহিছিলে লাহে লাহে বন্ধুটো অকণমান মানে কি হৈছিলে অকণমান দূৰ হৈছিলে বেছি মানে ক্ল'জ হোৱা নাছিলে এতিয়া আমি তিনিটা পৰ্যায় পাওঁ প্ৰথম পৰ্যায়ত কি পালোঁ যিটো নেকি গাঁৱত একেলগে আছিলে দ্বিতীয়টো প্ৰথম চহৰলৈ আহি মেলি এতিয়া স্কুল লাইফটো আছিলে ইংলিছ স্কুলখন নতুনকৈ এডমিশ্যন লৈ তাৰপিছতে যিটো ইউনিভাৰ্চিটি লাইফটো তিনিটা ফেজ আমি পালোঁ হয়নে আমি অকণমান মানে ডিটেইলছ আলোচনা কৰি গৈছোঁ তেতিয়াহে কি হয় আমি বুজি পোৱাত সুবিধা হ'ব প্ৰশ্নবিলাক মনতো থাকিব আমি প্ৰশ্নত আমি নিজে নিজে কিছুমান উত্তৰবিলাক কি কৰিব পাৰিম তেতিয়া নিজে নিজে সাজি লিখিব পাৰিম চ' সেইকাৰণে আমি এনেকৈ গৈছোঁ অকণমান দীঘলীয়া হ'ব পাৰে কিন্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে তো 2 নম্বৰ হৈছে তোমালোকৰ হোৱাই ৱাজ দ্য গ্ৰেণ্ড মাদাৰ আনহেপি এবাউট দ্য অথৰ্ছ নিউ ইংলিছ স্কুল ইন দ্য চিটি কি হৈছে হোৱাই ৱাজ দ্য গ্ৰেণ্ড মাদাৰ আনহেপি কিয় হোৱাই গ্ৰেণ্ড মাদাৰ আনহেপি আছিলে মানে সুখী হোৱা নাছিলে এবাউট দ্য অথৰ্ছ নিউ ইংলিছ যেতিয়া নেকি লেখকে কি কৈছিলে এটা নতুন স্কুললৈ নিউ ইংলিছ যেতিয়ালৈকে চহৰত গৈছিলে তাৰপিছত কি হৈছিলে এখন নতুন ইংলিছ স্কুল মানে ইংলিছ মিডিয়াম ইংলিছ স্কুলত তেওঁলোকে লেখকে এডমিশ্যন লৈছিলে সেইটোক লৈ আইতাকে কিয় সুখী হোৱা নাছিলে বা তেওঁ অসুখী আছিলে এনচাৰ আমি লিখিম যে কি শ্বি ৱাজ আনহেপি বিকজ দে টট ইংলিছ এণ্ড ৱেষ্টাৰ্ণ ছায়েন্স ইনষ্টেড অফ গড এণ্ড স্ক্ৰিপচাৰ্ছ ফাৰ্ডাৰমোৰ শ্বি ৱাজ ডিপলি ডিষ্ট্ৰেছড টু লাৰ্ণ ডেট মিউজিক লেচনছ ৱেৰ বিং গিভেন হুইচ শ্বি কনচিডাৰ্ড আনৰিফাইণ্ড ফৰ জেণ্টেল ফক কি পাইছিলোঁ কিয় সুখী হোৱা নাছিলে আইতাকে কাৰণ আমি যে ওপৰে চাবলৈ যাওঁ ক'বলৈ যাওঁ চোৱা আইতাক আছিলে যিটো মানে গাঁৱলীয়া পুৰণি মানে যিবিলাক পৰম্পৰাগত যি শিক্ষা ব্যৱস্থা বা তেওঁলোকৰ ভগৱান বা ধৰ্মশাস্ত্ৰ সেইবিলাকৰ লগত জড়িত এগৰাকী ব্যক্তি নাছিলে হয় নহয় গতিকে যিবিলাক নতুন নতুন ইংলিছ লগত গৈ মেলি কি শিকিছিলে বিজ্ঞানৰ কথা শিকিছিলে ইংলিছ নতুন নতুন শব্দ ৱৰ্ড শিকিছিলে বা নতুন ভাষা শিকিছিলে সেইবিলাক আইতাকে শিকাই দিবও পৰা নাছিলে প্ৰথম অৱস্থাত যেতিয়া নেকি গাঁও অঞ্চলত যেতিয়া আইতাকে সম্পূৰ্ণ নাতিকক চাই দিছিলে তাৰপিছত মিউজিক যিটো শিকাইছিলে মিউজিকটো আইতাকে শিকাটো একেবাৰে আইতাকে ভাল পোৱা নাছিলে সেইখিনি মূল কথা আছিলে আমি সেইখিনি লিখিছোঁ চোৱা শ্বি ৱাজ আনহেপি বিকজ তাই মানে আইতাকে তেখেতে অসুখী আছিলে বা সুখী হোৱা নাছিলে বিকজ কাৰণ দে টট ইংলিছ এণ্ড ৱেষ্টাৰ্ণ ছায়েন্স কাৰণ ইংলিছ আৰু পশ্চিমীয়া যিটো ছায়েন্স মানে পাইছিলোঁ নহয় পাঠটোত কি আছিলে আৰ্কিমেডিছ ল মানে কি আছিলে আৰু কি আছিলে এইটো আৰু কি কিবা কিবি শিকিছিলে মধ্যাকৰ্ষণ সূত্ৰ এইবিলাক শিকিছিলে সেইবিলাক আমি পাইছিলোঁ পাঠটোত গতিকে কি কৈছে যে টট ইংলিছ এণ্ড ৱেষ্টাৰ্ণ ছায়েন্স ইনষ্টেড অফ মানে পৰিৱৰ্তে গড এণ্ড স্ক্ৰিপচাৰ্ছ ভগৱান বা ধৰ্মশাস্ত্ৰৰ বিষয় এইবিলাক শিকোৱাৰ পৰিৱৰ্তে ইংলিছ আৰু ৱেষ্টাৰ্ণ ছায়েন্স শিক্ষা দিয়াৰ বাবে আইতাকে প্ৰথম অসুখী আছিলে সুখী হোৱা নাছিলে ফাৰ্ডাৰমোৰ ইয়াৰ উপৰিও শ্বি ৱাজ ডিপলি ডিষ্ট্ৰেছ টু লাৰ্ণ ডেট মানে তেখেতে খুব ডিপলি গভীৰভাৱে ডিষ্ট্ৰেছ মানে হতাশ হৈছিলে মানে ভাল পোৱা নাছিলে টু লাৰ্ণ ডেট তেওঁ গম পায় লাৰ্ণ ডেট মানে গম পাইছিলে কি বুলি মিউজিক লেচনছ ৱেৰ বিং গিভেন আৰু মিউজিকো শিকিছে বুলি জনাৰ পিছত আইতাকে আৰু বেছি দুখ পাইছিলে হুইচ শ্বি কনচিডাৰ্ড আনৰিফাইণ্ড ফৰ জেণ্টেল ফক যিটো নেকি মানে আইতাকে কনচিডাৰ ভাবে যে আনৰিফাইণ্ড মানে অশোধিত বা কি বুলি ক'ব লাগিব মানে এইটো আমি সাধাৰণভাৱে ক'বলৈ গ'লে মানে জেণ্টেল ফক নহয় মানে এইটো ভাল মানুহৰ শিক্ষা নহয় যিটো নেকি মিউজিক শিক্ষাটো আইতাকে ভাল মানুহে বা যোনে নেকি জেণ্টেল মানুহ সেইবিলাকে নিশিকে বুলি বিশ্বাস কৰিছিলে সেইটো কাৰণে ভাল পোৱা নাছিলে তাৰপিছতে আমি নেক্সট লৈছোঁ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন আছে চ' কি বুলি হাউ ডিড দ্য গ্ৰেণ্ড মাদাৰ স্পেণ্ড হাৰ টাইম ইন দ্য চিটি আফটাৰ দ্য অথৰ ৱেণ্ট টু ইউনিভাৰ্চিটি কি কৈছে হাউ ডিড দ্য গ্ৰেণ্ড মাদাৰ স্পেণ্ড হাৰ টাইম আইতাকে কেনেকৈ তেওঁ সময়বিলাক পাৰ কৰিছিলে বা অতিবাহিত কৰিছিলে ইন দ্য চিটি মানে চহৰত আফটাৰ দ্য অথৰ ৱেণ্ট টু যেতিয়া আফটাৰ পাছত যেতিয়া নেকি লেখকে ইউনিভাৰ্চিটিলৈ গৈছিলে তাৰপিছত আইতাকে বা কেনেকৈ চহৰত সময়বিলাক পাৰ কৰিছিলে এইটো হৈছে এনচাৰ লিখিম শ্বি একচেপ্টেড হাৰ ছেক্লুজন উইথ ৰেজিগনেশ্যন
She spent most of her day sitting by her spinning wheel, reciting her prayers and feeding the sparrows in the afternoon. আমি কি পাইছিলোঁ পাঠটোত she accepted her seclusion with resignation মানে তেখেতে একচেপ্ট কৰিছিলে গ্ৰহণ কৰিছিলে seclusion with resignation মানে seclusion মানে যিটো অকলশৰীয়া বা একাকিত্ব এইটো কয় না মানে একাকিত্বটো তেওঁ নীৰৱে গ্ৰহণ কৰিছিলে এইটো মানে তেখেতে গ্ৰহণ কৰি লৈছিলে যে মানে অকলশৰীয়া অৱস্থাটো তেওঁ গ্ৰহণ কৰি লৈছিলে কেনেকৈ পাৰ কৰি লৈছিলে she spent most of the day মানে পাৰ কৰিছিলে তেখেতে তাৰ most of the day দিনটো হৰপা সময় কেনেকৈ sitting by her spinning wheel মানে sitting বহি মেলি ক'ত সূতা যঁতৰ স্পিনিং হুইল মানে যঁতৰ ইয়াত বহি মেলি পাৰ কৰিছিলে ৰিচাইটিং হাৰ প্ৰেয়াৰ্ছ আৰু কি কৰিছিলে প্ৰাৰ্থনা এই সকলো সময়তে আইতাই কি কৰি আছিলে প্ৰাৰ্থনা মুখেৰে আওৰাই আছিলে প্ৰাৰ্থনা গাই আছিল থাকে এণ্ড ফিডিং দ্য স্পেৰ'জ ইন দ্য আফটাৰনুন আৰু আবেলি সময়ত কি কৰিছিলে পাইছিলোঁ আমি যিবিলাকনি ঘৰচিৰিকা চৰাই সেইবিলাকক ব্ৰেডৰ টুকুৰা দি বা তেওঁলোকক খুৱাই মেলি ফিডিং মানে তেওঁলোক দানা দি বা খুৱাই মেলি তেওঁ আইতাকে সেই চহৰ দিনটোবিলাক পাৰ কৰিছিলে এলা ঠিক আছে তাৰপিছতে আছে 4 নম্বৰ হোৱাট ৱাজ দ্য হেপিয়েষ্ট হাফ আৱাৰ অফ দ্য ডে ফৰ দ্য গ্ৰেণ্ড মাদাৰ কি কৈছে এতিয়া একেটা ইয়াতে আমি পাইছিলোঁ হেপিয়েষ্ট হোৱাট ৱাজ দ্য হেপিয়েষ্ট হাফ আৱাৰ কি কোনটো দ্য সকলোতকৈ সুখৰ বা ভাল পোৱা আধা ঘণ্টা আছিলে অফ দ্য দিনটোৰ ভিতৰত ফৰ দ্য গ্ৰেণ্ড মাদাৰ আইতাৰ বাবে কোনটো এই আধা ঘণ্টা সময়টো আইতাৰ সকলোতকৈ সুখ বা ভাল লগা সময় আছিলে দিনটোৰ ভিতৰত কোনটো পাইছিলোঁ আমি যেতিয়া নেকি ঘৰচিৰিকাবিলাকক দানা দিছিলে খুৱাইছিলে সেইটো আছিলে ন তো আমি লিখিব পাৰোঁ দে কি এনচাৰ হ'ব দ্য হেপিয়েষ্ট হাফ আৱাৰ অফ দ্য ডে ৱাজ দ্য আফটাৰনুন ৱেন চি ছেট ইন দ্য বাৰাণ্ডা ব্ৰেকিং ব্ৰেড ইনটু লিটিল বিটছ টু ফিড হাণ্ড্ৰেডছ অফ স্পেৰ'জ ডেট গেডাৰ্ড এৰাউণ্ড হাৰ কি কৈছে দ্য হেপিয়েষ্ট হাফ আৱাৰ অফ দ্য ডে মানে সকলোতকৈ সুখী আধা ঘণ্টাটো দিনটোৰ আধা ঘণ্টাটো আছিলে যে ৱাজ দ্য আফটাৰনুন সেই আবেলি সময়ৰ হুৱেন চি ছেট ইন দ্য বাৰাণ্ডা যেতিয়া নেকি আইতাই কি হৈছে তেখেতে মানে বাৰাণ্ডাত বহি লৈছিলে তাৰপিছত ব্ৰেকিং ব্ৰেডৰ টুকুৰা সৰু সৰু ইনটু লিটিল বিটছ মানে ব্ৰেডবিলাক সৰু সৰু টুকুৰাত ভাঙি মেলি টু ফিড তেওঁলোক খুৱাইছিলে হাণ্ড্ৰেডছ অফ স্পুন মানে তাৰ শ যেতিয়া নেকি ঘৰচিৰিকা আহি পৰিছিলে গেডাৰত এৰাউণ্ড তাৰ আইতাৰ চাৰিওফালে কেতিয়াবা কোনোবা মূৰত ভৰিৰ ওপৰত এনেকৈ বহি যেতিয়া চাৰিওফালে পৰি লৈছিলে পাছটোত আমি পঢ়িবলৈ পাইছিলোঁ ন চ' সেই তেওঁলোক খোৱা সেই সময়খিনি সেই আধা ঘণ্টা সময়টো আইতাৰ কাৰণে সকলোতকৈ হেপিয়েষ্ট মানে সকলোতকৈ সুখী সময় আছে আধা ঘণ্টা সময় আছিলে তাৰপিছতে 5 নম্বৰ প্ৰশ্ন হোৱাই ডিড দ্য গ্ৰেণ্ড মাদাৰ থিংক মিউজিক হেড লিউড এছ'চিয়েশ্যনছ কি কৈছে আইতাই যিহেতু গান শিকাটো মিউজিক শিকাটো ভাল পোৱা নাছিলে গান বুলি কোৱা নাই আৰু ইয়াত এইটো কি বুলি কয় মিউজিক বুলি কৈছে মিউজিক শিকাটো কিয় ভাল পোৱা নাছিলে আৰু কিয় লিউড এছ'চিয়েশ্যন বুলি কৈছিলে লিউড এছ'চিয়েশ্যন মানে কি হয় কিবা বেয়া সংগতি বা অশ্লীল সংগতি এইটো বেয়া ভাল বস্তু নহয় মানে মিউজিক শিকাটো ভাল বস্তু নহয় বুলি কৈছিলে এইবিলাক বেগাৰ্ছ বা হাৰ্লটছবিলাকৰ হে তাত মনোপলি আছে মানে তাৰ অধিকাৰ আছে বা একতা আছে সেইটো কৈছিলে মানে কি হ'ল দেখুৱাইছে হোৱাই ডিড গ্ৰেণ্ড মাদাৰ থিংক আইতাই কিয় ভাবিছিলে যে এইটো মিউজিক শিকাটো এটা লিউড এছ'চিয়েশ্যন মানে অশ্লীল সংগত বা বেয়া সংগতি বুলি কিয় ভাবিছিলে এনচাৰ লিখিম আমি একৰ্ডিং টু হাৰ conservative and traditional mindset, music was not meant for decent, noble families. She believed it was the exclusive monopoly of beggars and harlots. কি লিখিছোঁ আমি according to her মানে আইতাৰ মতে বা তেখেতৰ মতে কিছু কনজাৰভেটিভ এণ্ড ট্ৰেডিশ্যনেল মাইণ্ডছেট যিটো তেখেতৰ কনজাৰভেটিভ মানে সংৰক্ষণশীল আৰু ট্ৰেডিশ্যনেল মানে পৰম্পৰাগত যিটো তেখেতৰ মাইণ্ডছেট হয় যিটো চিন্তা তাৰ মতে মিউজিক ৱাজ নট মেইণ্ট ফৰ ডিচেণ্ট মানে মিউজিকটো কোনো ডিচেণ্ট বা নবল ফেমিলিৰ কাৰণে মানে ভাল পৰিয়ালৰ কাৰণে বা ভাল মানুহৰ কাৰণে নহয় বুলি বিশ্বাস কৰিছিলে চি বিলিভড ইট তেওঁ বিশ্বাস কৰিছিলে যে ইট ৱাজ দ্য এক্সক্লুচিভ মনোপলি য'ত নেকি কি আছে মনোপলি আছে একস্বত্ব অধিকাৰ চেকাৰ বেগাৰ মানে ভিক্ষাৰী আৰু হাৰ্লটছ মানে গণিতকা বা যিবিলাক বেশ্যা সেইবিলাকক হাৰ্লটছ গতিকে তেওঁলোকৰহে এইবিলাক শিকে বা অনুশীলন কৰে বুলি বিশ্বাস কৰিছিলে আইতাকে চ' সেইকাৰণে তেওঁ লিউড এছ'চিয়েশ্যন বুলি কৈছিল মানে সেইবিলাক ভাল নহয় বেয়া সংগ হয় বা বেয়া সংগতি ভাল বস্তু নহয় বুলি ভাল মিউজিকটো ভাল নহয় বুলি কৈছিলে আইতাই চ' তাৰপিছতে আমি ইয়াতে তোমালোকক যিবিলাক 2 নম্বৰ প্ৰশ্ন আছিলে সেই 2 নম্বৰীয়া কুৱেশ্যন এনচাৰ আমি কৰিলোঁ 2 নম্বৰ 3 নম্বৰ তেনেকৈ যি হওক তোমালোকে পাৰিবা সেইকেইটা লিখিব তাৰপিছতে 5 মাৰ্কৰ যেতিয়া আমি
5 নম্বৰ প্ৰশ্ন তোমালোকৰ প্ৰায় আহে আমি দেখি আছোঁ আৰু এইটো চেপ্টাৰৰ পৰা এটা বা কেতিয়াবা দুটালৈকে প্ৰশ্ন আহে তাৰপৰা দুটা তোমালোক প্ৰশ্ন 4টা 5টা দিয়ে তাৰপৰা 3টা বা কেতিয়াবা হেনে কৰিবলৈ দিয়ে হয়নে সো এক নম্বৰ প্ৰথমতে লৈছোঁ আমি 6 নম্বৰ draw a character sketch of the author's grandmother as depicted in the portrait of a lady highly এটো মানে তোমালোক খুব ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় কি কৈছে চোৱা draw a character sketch মানে এটা ছবি এখন তোমালোকক আঁকিব কৈছে মানে এটা তোমালোকৰ ছবি এনেকৈ কিবা ছবিৰ কথা ক'ব না লিখিব কৈছে আৰু এটা কি কৈছে চৰিত্ৰ এটা বৰ্ণনা দিব কৈছে তোমালোকক ছবি মানে অংকন কৰিব কৈছে অথৰ আইতাৰ মানে লেখকৰ আইতাকৰ এজ ডেপিক্টেড মানে কি য'ত নেকি চিত্ৰিত কৰা হৈছে মানে কাহিনীটো দেখুওৱা হৈছে ঠিক তেনেকুৱাকৈ দ্য পৰ্ট্ৰেট অফ দ্য লেডিজ যিটো কাহিনী হয় তাত যেনেকৈ ডেপিক্টেড কৰা হৈছে মানে দেখুওৱা হৈছে চিত্ৰিত কৰা হৈছে তাই সেই এটা তোমালোকক চৰিত্ৰৰ বৰ্ণনা কৰিব কেৰেক্টাৰ স্কেচ মানে চৰিত্ৰৰ বৰ্ণনা তোমালোক কৰিবলৈ কৈছে আইতাৰ চৰিত্ৰটো এনসাৰ আমি লিখিম The grandmother was a deeply religious, kind-hearted and strong-willed woman. Physically, she was short, fat, slightly bent with age, and dressed in spotless white, embodying an immense of pure white serenity. আমি কি পাইছিলে পাঠৰ পাইছো চোৱা the grand আইতা কেনেকুৱা আছিল প্ৰথমতে বৰ্ণনা দি লৈছে the grandmother was a deeply religious মানে আইতা খুব এটা ৰিলিজিয়াছ আছিল মানে ধৰ্ম বিশ্বাসী হয়নে ৰিলিজিয়াছ কাইণ্ড হাৰ্টেড খুব মানে দয়ালু এগৰাকী মহিলা আৰু কিন্তু আৰু ষ্ট্ৰং উইল মানে খুব ষ্ট্ৰং মানে শক্তিশালী উইল পাৱাৰ মানে ইচ্ছাশক্তি থকা এগৰাকী মহিলা আছিলে ফিজিকেলি মানে শাৰীৰিকভাৱে চি ৱাজ শ্বৰ্ট মানে আইতা কি পাইছিলোঁ আমি তাত লেচনতো লিখা আছে যে শ্বৰ্ট চব চাপৰ আছিলে ফেট অকণমান শকত আছিলে অকণমান স্লাইটলি বেণ্ড মানে অকণমান কোজা হাউলি যোৱা আছিলে উইথ এজ মানে বয়স অনুপাতে স্লাইটলি বেণ্ড আছিলে মানে অকণমান হাউলি যোৱা আছিলে এণ্ড ড্ৰেছ ইন স্পটলেছ হোৱাইট আৰু প্ৰায় সকলো সময়তে ড্ৰেছ মানে পৰিধান কৰি আছিলে কি স্পটলেছ হোৱাইট মানে কোনো দাগ নোহোৱা বগা বস্ত্ৰ পৰিধান কৰি আছিলে মানে এম্বডাৰিং এণ্ড এক্সপান্স পিউৰ অফ হোৱাইট চেৰিনিটি পাইছোঁ নহয় যে এটা শুদ্ধ পবিত্ৰ বগা মানে সেইটো তাত ফুটি উঠিছিলে তাৰ সাজপাৰত এনেকৈ লিখিলোঁ প্ৰথমতে এইটো বৰ্ণনা দিলে হয়নে আইতাকৰ চৰিত্ৰ বৰ্ণনা কৰিব গৈছে গতিকে তাৰপিছতে she was deeply attached to her grandson during his childhood helping him get ready and walking him to the village school. Her deep-rooted spiritual nature is evident as her lips constantly moved in silent prayer and her fingers told the beats of her rosary. আমি কি পাইছিলোঁ আৰু she was deeply attached মানে খুব attached হৈ আছিলে সংলগ্ন হৈ আছিলে কাৰ লগত to her grandson মানে নাতিয়েকৰ during his childhood মানে যেতিয়া নেকি নাতিয়েকৰ শৈশৱ বা ল'ৰালিৰ সময়ত আইতাকে খুব তাৰ লগত এটেচ হৈ আছিলে বা একেলগে আছিলে হেল্পিং হিম সহায় কৰিছিলে গেট ৰেডি এণ্ড ৱাকিং টু দ্য ভিলেজ স্কুল মানে স্কুললৈ যোৱাৰ পৰা আৰম্ভ সকলোত সহায় কৰিছিলে হাৰ ডিপ ৰুটেড স্পিৰিচুৱেল নেচাৰ এভিডেণ্ট আৰু তাৰ তেখেতৰ যিটো ডিপ মানে একদম শক্তিশালী যিটো তেওঁৰ স্পিৰিচুৱেল মানে আধ্যাত্মিক যিটো তেখেতৰ প্ৰকৃতি আছে সেইটো মানে সেইটো প্ৰমাণ কি সেইটো এটা এভিডেন্স হিচাপে কি আছে হাৰ লিপছ কনষ্টেণ্টলি মুভ চাইলেণ্ট প্ৰেয়াৰ কৈছে মানে উৎকেইটা এনি টাইম মানে কিবা এটা প্ৰাৰ্থনা আওৰাই আছিলে মুখৰ এনি টাইম আৰু তাৰ আঙুলিত সদায় এটা ৰজাৰী যিটো নেকি ৰজাৰী কি পাইছিলোঁ আমি জপমালা জপি আছিলে এনি টাইম পাইছিলোঁ ন আৰু চি পজেছ ইমেন্স লভ ফৰ এনিমেলছ ফিডিং ভিলেজ ডগছ উইথ ষ্টল চাপাটিছ এণ্ড চিটি স্পেৰছ উইথ ব্ৰেড ক্ৰাম্ছ চি ৱাজ অলছ' এ প্ৰগ্ৰেছিভ yet conservative women who faced changing times and her own isolation with dignity and silence never complaining about her loneliness কি কৈছে she possessed immense love for animals মানে তেওঁ পজেছ কৰিছিল পজেছ মানে একচুৱেলি কি হয় তোমাৰ অধিকাৰ কৰাব ইয়াত কি হ'ব আমি অন্তৰ্নিহিত ভিতৰত থকা মানে কি হ'ল প্ৰচুৰ ভাল পোৱা কাৰণে জীৱ জন্তুৰ প্ৰতি তেওঁ প্ৰচুৰ ভাল পোৱা আছিলে মনৰ ভিতৰত এইটো ক'ৰ পৰা ফিডিং ভিলেজ ডগছ যেতিয়া নেকি গাঁৱত এটা গাঁৱৰ কুকুৰবিলাক যিটো নেকি ষ্টল চাপাতি দিছিলে ন বাঁহী ৰুটি খুৱাইছিলে ষ্টল চাপাতি পাইছিলোঁ চিটি স্পিৰ আৰু যেতিয়া নেকি চহৰত অহাৰ পিছত যিবিলাক নেকি ঘৰচিৰিকা চৰাই আছিলে সেইবিলাক বেডৰ টুকুৰা খুৱাইছিলে গতিকে জীৱ জন্তুৰ প্ৰতি সেই মৰম ভাল পোৱা আমি ইয়াত দেখিবলৈ পাইছিলোঁ চি ৱাজ অলছ' এ প্ৰগ্ৰেছিভ yet কনজাৰ্ভেটিভ যদিও তেখেতৰ প্ৰগতিশীল মানে প্ৰগ্ৰেছিভ মানে প্ৰগতিশীল বা উদাৰ মনৰ আছিলে কিন্তু তথাপি সংৰক্ষণশীল আছিলে বহু ক্ষেত্ৰত তেওঁলোকে যেতিয়া নেকি ধৰ্মৰ বিশ্বাস কৰিছিলে নাতিয়েকৰ যিবিলাক নেকি আধুনিক শিক্ষা সেইবিলাকত ইমান ভাল পোৱা নাছিলে সেইবাবে আমি গম পাইছোঁ
ফেচ কনজাৰভেটিভ আছিলে যদিও মানে কি উদাৰ আছিল তথাপি মানে অলপ সংৰক্ষণশীল আছিলে উইমেন হু ফেচ চেঞ্জিং টাইমছ যিটো নেকি সময় যে পৰিৱৰ্তন হৈ আছে সেইটো তেওঁ মুখামুখি হৈছিলে তাৰপিছত হাৰ অ'ন আইচলেশ্যন উইথ ডিগনিটি এণ্ড চাইলেঞ্চ যোনে আইচলেশ্যন হয় মানে অকলশৰীয়া অৱস্থা সেইটো নীৰৱে গ্ৰহণ কৰিবলৈ হৈছিলে নেভাৰ কমপ্লেইনিং এবাউট হাৰ লনলিনেছ কিন্তু তথাপি তেখেতৰ যিটো অকলশৰীয়া বা একাকীত্ব সেইটো কাৰণে কেতিয়াও কমপ্লেইন কৰা নাছিলে হয়নে এইটো আছিলে আমি আইতাৰ যিটো চৰিত্ৰ হয় আমি দেখা পাইছোঁ আইতাৰ চৰিত্ৰ বৰ্ণনা আমি এনেকৈ কৰিব পাৰোঁ তোমালোকে এনেকৈ লিখিব পাৰা ঠিক আছে ইয়াত তোমালোক লিখাবিলাকত নহয় তোমালোক এই যিবিলাক দীঘলীয়া প্ৰশ্ন উত্তৰ তোমালোক এটা কথা কওঁ তোমালোকে যে একেবাৰে মুখস্থ কৰিবলৈ কেতিয়াও চেষ্টা নকৰিবা আজিকালি কোৱা জানাই তোমালোকে যিকোনো কুৱেশ্যন মুখস্থ কৰি গ'লে কুৱেশ্যনটো অকণমান কেতিয়াবা ক'বাতে তোমালোক অকণমান কনফিউজন কাৰণে কুৱেশ্যনটো অকণ পেটাৰ্ণটো বেলেগকৈ দিব পাৰে কিন্তু যদি তোমালোকে প্ৰশ্নটো বুজি লোৱা নহয় আমি যদি গোটেই পাঠটো কি ক'ব বিচাৰিছে সেনেকৈ আমি ভালকৈ ক্লিয়াৰ হৈ লওঁ তেতিয়া তোমালোকে কোনো কথা নাই তোমালোক টান শব্দ তাত ব্যৱহাৰ কৰিব লাগিব বুলি চিম্পুল ৱৰ্ডত তোমালোকে যিখিনি বুজি পাইছা যেনেকৈ তোমালোকে প্ৰকাশ কৰিব পাৰা চিম্পুল ইংলিছ ৱৰ্ডত তোমালোকে যে সেইবিলাক এক্সপ্লেইন কৰি ভালকৈ লিখিয়া তেতিয়া তোমালোকে তাত ভাল নম্বৰ পাবা তোমালোকে একদম পুৰা যে এজ ইট ইজ তোমালোকৰ ইয়াত যেনেকৈ এনচাৰবিলাক আছে তেনেকৈ লিখিব লাগিব কোনো কথা নাই তোমালোকে কি কৰিবা নিজে যিটো বুজি পাইছা সেইটো চিম্পুল ইংলিছত তোমালোকে লিখিব চেষ্টা কৰিবা লিখি থৈ আহিবা তেতিয়া তোমালোকে তাত ভাল নম্বৰ পাবা বা ভালকৈ তোমালোকে সেইটো কৰিব পাৰিবা ঠিক আছে তো 7 নম্বৰ তোমালোকৰ প্ৰশ্ন চোৱা ডেছক্ৰাইব দ্য অড বিহেভিয়াৰ অফ দ্য গ্ৰেণ্ড মাদাৰ জাষ্ট বিফৰ হাৰ ডেথ কি কৈছে ডেছক্ৰাইব বৰ্ণনা কৰা দ্য অড বিহেভিয়াৰ কিছুমান অড ব্যৱহাৰ কৰিছিলে যেতিয়া বিহেভিয়াৰ ব্যৱহাৰ কৰিছিলে যেনেকৈ মানে আচৰিত কিছুমান ব্যৱহাৰ কৰিছিলে যে নেকি মৃত্যুৰ আগমুহূৰ্তত যেতিয়া নেকি আইতাৰ মৃত্যু হৈছিলে তাৰ আগত নেকি যেতিয়া নাতিকে ঘৰলৈ আহিছিলে তেতিয়া কি কৰিছিলে আমি পাইছিলোঁ গাঁৱৰ মহিলাসকলক সেই আগদিনাখন আবেলি সময়ত কি কৰিছিলে আবেলি গোটেই মহিলাবোৰ গোট খুৱাই কি বুলি গান গাইছিলে ঢোল বজাইছিলে তাৰপিছতে কি ফূৰ্তি ফাৰ্তা কৰিছিলে পূৰা ঢোল তাৰপিছতে কি পাইছিলোঁ সেইদিনাখন আইতাই কোনো আগদিনাখনতে সদায় প্ৰাৰ্থনা কৰা মানুহগৰাকী কোনো প্ৰাৰ্থনা কৰা নাছিলে এইবিলাক আমি পাইছিলোঁ হয়নে গতিকে সেই অড ব্যৱহাৰবিলাক যেনেকৈ আচৰিত কিছুমান ব্যৱহাৰ কৰিছিলে সেইবিলাক লিখিব কৈছে আমি এনচাৰ লিখিব পাৰোঁ অন দ্য ইভিনিং বিফৰ হাৰ ডেথ দ্য গ্ৰেণ্ডমাদাৰ এক্সপিৰিয়েঞ্চ এ ছাডেন চেঞ্জ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হাৰ লাইফ শ্বি ডিড নট প্ৰে ইনষ্টেড শ্বি কালেক্টেড দ্য উইমেন অফ দ্য নেইবাৰহুড got an all dilapidated drum and sang for hours to celebrate the homecoming of her grandson. So আমি চোৱা অন দ্য ইভিনিং মানে সেইদিনাখন আবেলি সময়ত বিফৰ হাৰ ডেথ মানে মৃত্যুৰ আগতে দ্য গ্ৰেণ্ডমাদাৰ এক্সপিৰিয়েঞ্চ এ ছাডেন চেঞ্জ মানে আমি আইতাক এটা মানে বেলেগ পৰিৱৰ্তন চেঞ্জ এটা দেখিবলৈ পোৱা গৈছিলে মানে আকস্মিক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিলে ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে ইন হাৰ লাইফ আইতাৰ মানে জীৱনত কি হৈছিলে চি ডিড নট প্ৰে তেওঁ প্ৰাৰ্থনা গোৱা নাছিলে মুখে আওৰা নাছিলে ইনষ্টেড চি কালেক্টেড তাৰ পৰিৱৰ্তে কি হৈছে তেওঁ মাতি আনিছিলে উইমেন অফ দ্য নেইবাৰহুড মানে ওচৰ মহিলাসকল মাতি আনি কি কৈছিলে গট এন অল ডাইলেপিডেটেড ড্ৰাম এটা মানে উৱলি যোৱা ঢোল কোৱাৰ পৰা আনি মেলি সেইটো পূৰা আৰু গান গাইছিলে আৰু ফৰ আৱাৰ্ছ বহু সময় ধৰি সেই ঢোলটোত বাজি মেলি তেওঁলোকে হোম কামিং যিটো গ্ৰেণ্ডছন যে ঘূৰি আছে তাৰ ঘৰলৈ ঘূৰি অহা আনন্দত তেওঁলোকে গীত গাইছিলে ঢোল বজাইছিলে হয়নে তেনেকুৱা পাইছিলোঁ তাৰ নেক্সট মৰ্ণিং পিছদিনাখন ৰাতিপুৱা কি হ'ল চি ফেল ইল উইথ এ মাইল্ড ফিভাৰ ইভেন দ' দ্য ডক্টৰ ছেইড ইট উড গ' চি নিউ হাৰ এণ্ড ৱাজ নিয়েৰ চি ৰিফিউজ টু ৱেষ্ট এনি মোৰ টাইম টকিং টু ফেমিলি মেম্বাৰ্ছ চি লে পিচফুলি ইন বেড praying silently and telling the beads of her rosary until her lips stopped moving and the rosary fell from her lifeless fingers. তাৰপিছত পাইছিলোঁ আমি পিছদিনাখন ৰাতিপুৱা কি হ'ল চি ফেল ইল মানে গম পাইছোঁ এটা মানে জ্বৰ মানে অসুখ হৈছিলে মাইল্ড ফিভাৰ এটা মানে সৰু বেছি ডাঙৰ নহয় মাইল্ড ফিভাৰ মানে বেছি ডাঙৰ নহয় আৰু কম এটা জ্বৰ হোৱা অসুখ মানে কি হ'ল ফিভাৰ হোৱা ইভেন টু তাৰ যদিও কি হয় দ্য ডক্টৰ ছেইড যদি কৈছিলে যে এইটোত মানে জ্বৰটো বেছি মানে সাধাৰণ এটা অসুখ হয় এইটো জ্বৰ হয় এইটো গুচি যাব কৈছিলে এইটো মানে ভাল হৈ যাব কৈছিলে কিন্তু ভাল হোৱা নাছিলে চি নিউ হাৰ কিন্তু আইতাই গম পাইছিলে যে এন ৱাজ নিয়েৰ মানে তাৰ সেই সময় আহি গৈছে বুলি কাষত পাইছে বুলি চি ৰিফিউজ টু ৱেষ্ট এনি মোৰ টাইম টকিং টু ফেমিলি মেম্বাৰ্ছ মানে আইতাই কাৰো লগত মানে পৰিয়ালৰ কাৰোবাৰ
লগত এনেই কথা পাতি সময় নষ্ট কৰিব বিচৰা নাছিলে মানে চিলে পিচফুল ইন বেড মানে বিছনাত পৰি আছিলে শান্তিৰে প্ৰেয়িং চাইলেণ্টলি আৰু মনে মনে প্ৰাৰ্থনা কৰি আছিলে টেলিং দ্য বিটছ অফ হাৰ ৰজাৰী আৰু যিটো জপমালা হয় ৰজাৰী যিটো জপমালা আমি পাইছিলোঁ পাঠ আলোচনা কৰিছোঁ এই জপমালাডাল এনেকৈ জপি আছিলে আনটিল হাৰ লিপ ষ্টপ যেতিয়ালৈকে তেখেতৰ ওঠকেইটা ৰখি গৈছিল এটা সময় ৰখি যোৱালৈকে ট্ৰেইন কৰি আছিলে মুভিং মানে ওঠকেইটা একেবাৰে জঠৰ হৈ গৈছিলে দ্য ৰজাৰী ফেল ফ্ৰম হাৰ লাইফলেছ ফিংগাৰ আৰু তাৰ ৰজাৰীডাল যে জপমালা হয় তেওঁৰ জীৱনহীন হাতৰ আঙুলিৰ পৰা সেই জপমাল পৰি গৈছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে হয়নে এইখিনি আছিলে আইতাৰ মৃত্যু হোৱাৰ আগমুহূৰ্তৰ কিছুমান মানে অড বিহেভিয়াৰ আচৰিতজনক কিছুমান ব্যৱহাৰ আমি দেখিবলৈ পোৱা তাৰপিছতে আৰু এটা প্ৰশ্ন আমি লৈছোঁ ইয়াতে 8 নম্বৰ প্ৰশ্ন দ্য স্পেৰোজ মৰ্ন দ্য ডেথ অফ দ্য গ্ৰেণ্ডমাদাৰ ডিছকাছ হাউ দিছ ইজ শ্বন ইন দ্য ষ্টৰী কি কৈছে দ্য স্পেৰোজ ঘৰচিৰিকা বোলে মৰ্ন মানে হৈছে দুখ প্ৰকাশ কৰা শোক প্ৰকাশ কৰা দ্য ডেথ অফ দ্য গ্ৰেণ্ডমাদাৰ মানে আইতাৰ মৃত্যুৰ যিটো হয় মৃত্যুত মানে ঘৰচিৰিকা চৰাইবিলাকেও কি কৰিছিলে শোক প্ৰকাশ কৰিছিলে ডিছকাছ হাউ দিছ ইজ শ্বন সেইটো মানে তোমালোকক আলোচনা কৰা কেনেকৈ এই কাহিনীটোত কেনেকৈ দেখুওৱা হৈছে ঘৰচিৰিকাবিলাকে যে আইতাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সেইটো এই কাহিনীটোত কেনেকৈ দেখুওৱা হৈছে সেইটো ক'বলৈ কৈছে এনচাৰ আমি লিখিম দ্য ষ্টৰী বিউটিফুলি ডেপিক্টছ এ চাইলেণ্ট স্পিৰিচুৱেল বণ্ড বিটুইন দ্য গ্ৰেণ্ডমাদাৰ এণ্ড দ্য স্পেৰোজ অন দ্য ইভিনিং অফ হাৰ ডেথ থাউজেণ্ডছ অফ স্পেৰোজ ফ্লেউ ইন এণ্ড set scattered all over the veranda where her body lay wrapped in a red shroud. কি পাইছিলোঁ দ্য ষ্টৰী বিউটিফুলি ডিপিক্টছ মানে কাহিনীটোৱে যিটো কাহিনী সুন্দৰকৈ ইয়াত ডেপিক্ট কৰিছে মানে বৰ্ণনা কৰিছে বা চিত্ৰিত কৰিছে যে এ চাইলেণ্ট স্পিৰিচুৱেল বন এটা মানে খুব শান্ত এটা আধ্যাত্মিক এটা সম্পৰ্ক বন বিটুইন কাৰ মাজত গ্ৰেণ্ডমাদাৰ আইতাৰ আৰু সেই ঘৰচিৰিকা স্পিৰিচুৱেলৰ মাজত এটা সম্পৰ্ক দেখুৱাইছে কাহিনীটোত অন দ্য ইভিনিং অফ হাৰ ডেথ সেইদিনা আবেলি তেখেতৰ মৃত্যুৰ দিনাখন থাউজেণ্ড অফ স্পেৰোজ হাজাৰ মানে কি ঘৰচিৰিকা চৰাই ফ্লিউ ইন উৰি আহি ক'ত পৰিছিলে উৰি আহিছিলে এণ্ড ফ্লিউ স্কেটাৰ্ড অল অভাৰ দ্য বাৰাণ্ডা আৰু ছেট মানে পৰাহি বা বহা স্কেটাৰ্ড মানে ইফালে সিঁচৰিত হৈ মেলি য'তে পৰিছিলে বাৰাণ্ডাটোত হুৱেৰ হাৰ বডি ৰেপ য'ত নেকি আইতাটোৰ মানে বডিটো কি আছিলে দেহটো ৰেপ ইন এ ৰেড শ্বৰ্ট এনেকৈ ৰঙা কাপোৰ য'ত নেকি মেৰিয়াই থোৱা আছিলে তাত ঘৰচিৰিকা চৰাইবিলাক আহি পৰিছিলেহি আৰু কি তাৰপিছতে দেৰ ৱাজ এবছলিউটলি ন' চিৰাপিং য়েট ছেড ইন এ কমপ্লিট চাইলেঞ্চ আৰু কি কৈছিলোঁ আমি দেৰ ৱাজ এবছলিউটলি ন' চিৰপিং মানে তাত তেওঁলোকে কোনো চিৰপিং বা মানে চৰাই চিৰিকটি থাকিলে যেনে ঘৰ কিচিৰ শব্দ বা কিচিৰ শব্দ কৰে চিঞৰণি কৰি থাকে কিন্তু তাত কোনো শব্দ তেওঁলোকে কৰা নাছিল ন' চিৰপিং কৰা আছিলে দে ছেট ইন কমপ্লিট চাইলেঞ্চ তেওঁলোকে খুব কি বুলি আমি পাইছিলোঁ ক্লাছটোত খুব মনে শান্ত হৈ পৰি ৰৈছিলে তাত দ্য অথৰ্ছ মাদাৰ ফেল চৰি ফৰ দেম এণ্ড থ্ৰী ব্ৰেড ক্ৰাম্ছ জাষ্ট লাইক দ্য গ্ৰেণ্ড মাদাৰ ইউজ টু ডু বাট দ্য স্পেৰোজ কমপ্লিটলি ইগনৰ্ড দ্য ফুড এজ চুন এজ দ্য গ্ৰেণ্ড মাদাৰ্ছ কৰ্পছ ৱাজ কেৰিড অফ দে ফ্লিউ এৱে কুৱাইটলি শ্বয়িং ডেট দে হেড কাম অনলি টু মৰ্ন দ্য লছ অফ দেয়াৰ কম্পেনিয়ন নিশ্চয় তেওঁলোকে চাইলেণ্ট শান্ত হৈ কোনো হইচই নকৰাকৈ কোনো চিয়াৰ্পিং নকৰাকৈ তেওঁলোকে বহি আছিলে দ্য অথৰ্ছ মাদাৰ আৰু তেতিয়া যিটো অথৰ মাদাৰ হয় কি বুলি কয় লেখকৰ আইতাকৰ মৃত্যু হৈছে লেখকৰ মাকে কি কৰিছিলে ফেল চৰি দুখ অনুভৱ কৰি চৰাইবিলাকক দেখি দুখী অনুভৱ কৰিছিলে আৰু তেওঁলোককো কি ব্ৰেড ক্ৰাম্ছ মানে ব্ৰেডৰ টুকুৰা যেনেকৈ আইতাকে দিছে জাষ্ট লাইক দ্য গ্ৰেণ্ড মাদাৰ ইউজ টু ডু যেনেকৈ আইতাকে দিছে তেনেকৈ ব্ৰেডৰ টুকুৰা তেওঁলোকে দলিয়াই দিছে বাট দ্য স্পেৰোজ কমপ্লিটলি ইগন'ৰ দ্য ফুড কিন্তু যিবিলাক স্পেৰো আছিলে ঘৰচিৰিকা চৰাইবিলাক সেইবিলাক কমপ্লিটলি ইগন'ৰ মানে সম্পূৰ্ণ আওকাণ কৰিছিলে কোনো ব্ৰেডৰ টুকুৰা তাত খোৱা নাছিলে এজ চুন এজ দ্য গ্ৰেণ্ড মাদাৰ্ছ কৰ্পছ ৱাজ কেৰিড অফ লগে যেতিয়া নেকি আইতাৰ কৰ্পছটো মৃতদেহটো ৱাজ কেৰিড আউট অফ যেতিয়া নেকি তাৰ কি হ'বৰ কাৰণে সৎকাৰ কৰিব যেতিয়া লৈ গ'ল তেতিয়া দে ফ্লিউ ৱেজ কুৱাইটলি আৰু তেওঁলোকে তেতিয়া সেই ঘৰচিৰিকা চৰাইবিলাকো শব্দ হাই হৈ নকৰাকৈ তেওঁলোকেও কুৱাইটলি মানে কি উৰি গুচি গৈছিলে শ্বয়িং ডেট দে হেড কাম অনলি টু মৰ্ন দ্য লছ অফ দেয়াৰ কম্পেনিয়ন তেওঁলোকে এইটো দেখুৱাইছিলে যে তাত তেওঁলোকে কেৱল মাত্ৰ
সেই মৃতদেহটো সুখ প্ৰকাশ মৰণ মানে সুখ প্ৰকাশ কৰিবলৈহে তেওঁলোকৰ কম্পেনিয়ন তেওঁলোকৰ যিটো বন্ধু মানে লগে মৃত্যু তেওঁলোক সুখ প্ৰকাশ কৰিবলৈ তালৈ আহিছিলে কোনো তেওঁলোকে চিৰাপিং দুখ প্ৰকাশ কৰিছিলে এনেকৈয়ে মানে পাঠটোত আমি ঘৰৰ চিৰিকাপচাৰবিলাকে কেনেকৈ দুখ প্ৰকাশ কৰিছিলে সেইটো আমি দেখিবলৈ পাইছিলোঁ হয়নে সো আজি আমি ইয়াত কেইটামান তোমালোকৰ খুব ইম্পৰ্টেণ্ট আমি কুৱেশ্যন এনসাৰ 2 নম্বৰ আৰু 5 নম্বৰ কুৱেশ্যনৰ ওপৰত আমি আলোচনা কৰিলোঁ এনসাৰবিলাক আলোচনা কৰিলোঁ ইয়াৰ পিছতো তোমালোকৰ আৰু কিছুমান ইয়াত যিবিলাক তোমাৰ ইম্পৰ্টেণ্ট হয় সেইবিলাকৰ ওপৰত নেক্সট ভিডিঅ' আমি আলোচনা কৰি যাম ইয়াৰ ওপৰত তোমালোকে কোনটো চেপ্টাৰ ইংলিছৰ কোনটো চেপ্টাৰ বা তোমালোকৰ বুজি পোৱাত বা তোমালোকৰ ভিডিঅ' লাগে বা কেনেকুৱা কুৱেশ্যন এনসাৰ ভিডিঅ' তোমালোক কমেণ্ট কৰিবা নেক্সট ভিডিঅ' আমি নিশ্চয়কৈ আলোচনা কৰিম আৰু ইয়ালৈকে তোমালোকে এই ভিডিঅ'টো পাই তোমালোকৰ কাৰোবাৰ হেল্প হৈছে বুলি ভাবিছে তোমালোকে যখন বুজি পোৱাত সুবিধা হৈছে প্লিজ এটা লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু কোনোবা যেন নতুনকৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে এডিশ্যন পাই থাকিবা ঠিক আছে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'